দুৱাৰখন খুলি দিয়াৰ লগে লগে প্ৰায় 14-15 জনমান দস্যু কোঠাটোলৈ সোমাই আহিল। খন্তেক পাছতে কোঠাৰ ভিতৰৰ ডাঙৰ পৰ্দাখনত আৱিৰ্ভাৱ হ'ল দস্যু দলৰ চৰ্দাৰৰ ছায়ামূৰ্তি। আটাই সন্মানৰ ভংগীত থিয় হ'ল। মাৰ্গাৰেট, গুৰুগম্ভীৰ স্বৰেৰে ছায়ামূৰ্তিয়ে মাত লগালে। ছাৰ, মাৰ্গাৰেটে সন্তুষ্ট হৈ মাত লগালে। তোমাৰ বুদ্ধি তাৰিফ নকৰি নোৱাৰিলোঁ। তোমাক অশেষ ধন্যবাদ। তোমাৰ কথা যদি সঁচা হয় তেন্তে মই তোমাক উপযুক্ত পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'ব। নলিনীৰ দৰে মোকো হত্যা নকৰিতো ছাৰ? মাৰ্গাৰেটে ভয়ে ভয়ে সুধিলে। ছায়ামূৰ্তিয়ে এটা কাঠ হাঁহি মাৰিলে। হাঁহিটো হঠাৎ বন্ধ কৰি মাৰ্গাৰেটক উদ্দেশ্যি সুধিলে, ভয় খাইছা? তোমাৰ কথা সঁচা হ'লে ভয় খোৱাৰ প্ৰশ্নই নুঠে। আজিয়েই তোমাৰ কথাৰ সত্যতা প্ৰমাণ কৰিম। প্ৰমাণ কৰিব পাৰে ছাৰ? ঠিক আছে। জিতেন, এইবাৰ ছায়ামূৰ্তিয়ে জিতেনলৈ চাই মাত লগালে। জিতেনে মূৰ তুলি ছায়ামূৰ্তিলৈ চালে। এই কামৰ ভাৰ তোৰ ওপৰত দিয়া হ'ল। এতিয়া সুদৰ্শনৰ উদ্ধাৰৰ কথা চিন্তা নকৰাই মংগল ছাৰ। এজনে মাত লগালে। কিয়? ছায়ামূৰ্তিয়ে প্ৰশ্ন কৰিলে। পবিত্ৰ লস্কৰ ইমান বুৰ্বক নহয়। সুদৰ্শনক উদ্ধাৰ কৰিবলৈ আমি চেষ্টা কৰিম বুলি সি জানে আৰু পুলিচৰ সহায় লৈ সি সাজু হৈ আছে। এতেকে এই কাম মাৰ্গাৰেটৰ বাৰ্থডেৰ পাছত কৰা হওক। মই নিশ্চিত যে সুদৰ্শন পবিত্ৰ ঘৰতে বন্দী হৈ আছে। ছায়ামূৰ্তি কিছু সময় নীৰৱ হৈ থাকিল। আটাই ছায়ামূৰ্তিৰ ফালে চাই ৰ'ল। ঠিক আছে, এই কাম তেন্তে মাৰ্গাৰেটৰ বাৰ্থডেৰ পাছতেই হওক আৰু পবিত্ৰ অমল কৃষ্ণ নিশ্চয় এই বাৰ্থডেলৈ আহিব আৰু ছায়ামূৰ্তিয়ে এটা বিকট হাঁহি মাৰিলে। পিছদিনা সন্ধ্যা 7 বজাৰ লগে লগে পবিত্ৰ আৰু অমল কৃষ্ণ মাৰ্গাৰেটৰ ফ্লেটলৈ আহিল। লগত আছিল প্ৰশান্ত আৰু ৰাজা। গাড়ীৰ ড্ৰাইভাৰ হৈছিল বিৰাট একোচা গোফেৰে পাঞ্জাবী বেশত দেৱজিৎ। পবিত্ৰ অমল কৃষ্ণ আৰু প্ৰশান্ত ভিতৰলৈ সোমাই যোৱাৰ লগে লগে এজন লোকে আহি সম্ভাষণ জনাই মাৰ্গাৰেটৰ ওচৰলৈ লৈ গ'ল। মাৰ্গাৰেটে দেখিয়ে চিঞৰি উঠিল, দেৰি কৰাৰ কাৰণে মই আপোনালোক নাহিব বুলিয়েই ভাবিছিলোঁ। আহক আহক, বহক। পবিত্ৰ আৰু অমল কৃষ্ণই হাতৰ দুথোপা ফুল মাৰ্গাৰেটক উপহাৰ দিলে। থেংক ইউ। মাৰ্গাৰেটে হাঁহি প্ৰশান্তক কোলাত লৈ দুগালত দুটা চুমা খালে। পবিত্ৰ আৰু অমল কৃষ্ণ গৈ এচুকত বহিল। দুয়ো কোঠাৰ উপস্থিত ব্যক্তিসকলৰ মুখবিলাকলৈ চালে। হঠাৎ অমল কৃষ্ণৰ দৃষ্টি এখন মুখৰ ওপৰত নিবদ্ধ হ'ল। ইহুদীৰ দৰে এজন লোক। মানুহজনে আলহীক অভ্যৰ্থনা কৰাত ব্যস্ত। অমল কৃষ্ণই পবিত্ৰৰ গাত হেঁচুকি দি মানুহজনলৈ ইংগিতেৰে দেখুৱাই লাহেকৈ ক'লে, BND। এনেতে মানুহজনেও পবিত্ৰৰ ফালে ঘূৰি চালে। পবিত্ৰৰ চকুৱে চকুৱে পৰাত মানুহজনে আনফালে মুখ ঘূৰালে আৰু লগে লগে সেই ঠাইৰ পৰা আঁতৰ হ'ল। খন্তেক পাছতে বয়ে এটাই দুগিলাচ স্কোৱাছ ট্ৰে এখনত আনি পবিত্ৰ আৰু অমল কৃষ্ণৰ সন্মুখৰ টেবুলত থলে। ট্ৰেখনত এখন সৰু কাগজ দেখি পবিত্ৰই স্কোৱাছ গিলাচ উঠোৱাৰ লগতে কাগজখন উঠাই ল'লে। বয়টোৱে চকুৰে ইংগিত দি আঁতৰি গ'ল। চাৰিওফালে এবাৰ চকু ফুৰাই কোনো বিপদজনক কথা নেদেখি পবিত্ৰই কাগজখনৰ লিখাখিনি খৰধৰকৈ পঢ়িলে। সাৱধান, শত্ৰুৰ মাজত। স্কোৱাছখিনি খাওক, কোনো বিষাক্ত নহয়। দস্যুৱে টোপনিৰ ঔষধ মিহলোৱাৰ কথা কৈছিল, ভয় নাই। পবিত্ৰই কাগজখন কোটৰ পকেটত ভৰাই অমল কৃষ্ণক ইংগিত দিয়ে স্কোৱাছখিনি খাবলৈ। অমল কৃষ্ণই কুট কুটকৈ স্কোৱাছখিনি পি পবিত্ৰলৈ চালে। পবিত্ৰই স্কোৱাছখিনি খাই প্ৰশান্তৰ সৈতে বাহিৰলৈ ওলাই দেৱজিতক লগ ধৰিলে। পবিত্ৰই দেৱজিতক সকলো কথা বুজাই কৈ সাৱধান হৈ থাকিবলৈ ক'লে। প্ৰশান্তকো দেৱজিতৰ ওচৰত ৰাখি থৈ পবিত্ৰ পুনৰ আহি অমল কৃষ্ণৰ ওচৰত বহিল। কাগজত কি লিখা আছিল? অমল কৃষ্ণই ফুচফুচাই সুধিলে। টোপনিৰ ভাও ধৰিব। পবিত্ৰই সংক্ষেপে উত্তৰ দিলে। এনেতে মাৰ্গাৰেট আহি ওচৰত থিয় হৈ পবিত্ৰক সুধিলে, আপোনাৰ ভতিজা ক'ত? মোৰ বন্ধু এজনৰ লগত বাহিৰলৈ গৈছে, পবিত্ৰই ক'লে। মাৰ্গাৰেটে দুনাই একো নুসুধি আঁতৰ হ'ল। পবিত্ৰই পুনৰ অমল কৃষ্ণক ইংগিত দি টোপনিয়াবলৈ ধৰিলে। তাকে দেখি অমল কৃষ্ণই টোপনিৰ ভাও ধৰিলে। মাৰ্গাৰেটে দূৰৰ পৰা পবিত্ৰহঁতক লক্ষ্য কৰিলে। পবিত্ৰ আৰু অমল কৃষ্ণ চকীতে ঢলি পৰা দেখি মাৰ্গাৰেটৰ মুখত এটা হাঁহি বিৰিঙি উঠিল। লগে লগে মাৰ্গাৰেট ভিতৰলৈ সোমাই গ'ল। পুনৰ অলপ পাছতে ইহুদীৰ দৰে লোকজনৰ সৈতে ওলাই আহিল। মাৰ্গাৰেটে পবিত্ৰ আৰু অমল কৃষ্ণলৈ আঙুলিয়াই দেখুৱালে। ধন্যবাদ মাৰ্গাৰেট। মানুহজনে ব্যংগ হাঁহি এটা মাৰি ক'লে। এনেতে দুজন শকত আৱত বলিষ্ঠ চেহেৰাৰ লোক আহি মাৰ্গাৰেটৰ কাষত থিয় হ'লহি। মাৰ্গাৰেটে কোঠাৰ এচুকত থকা ফোনটোৰ ওচৰলৈ গৈ ৰিচিভাৰটো উঠাই লৈ কোনোবা এঠাইলৈ ফোন কৰিলে। খন্তেক পাছতে বগা ৰঙৰ ভেনগাৰ্ড এখন আহি মাৰ্গাৰেটৰ ফ্লেটৰ সন্মুখত ৰ'লহি।
দেৱজিতে নিজৰ গাড়ীতে বহি থাকি ভেনগাৰ্ডৰ ওপৰত দৃষ্টি ৰাখিলে। খুৰা, ভিতৰলৈ যাওঁ ব'লা, প্ৰশান্তই ঠেনঠেনাবলৈ ধৰিলে। ৰবা, এতিয়াই যাম শুন, গাড়ীখনলৈ চোৱাচোন, দেৱজিতে প্ৰশান্তৰ গালে মুখে হাত ফুৰাই ক'লে। ভিতৰত তেতিয়া পাৰ্টি চলি আছে পূৰ্ণোদ্যমে। হঠাৎ সকলোবোৰ লাইট অফ হৈ গ'ল। সেই সুযোগতে পবিত্ৰ আৰু অমল কৃষ্ণক অন্ধকাৰৰ সুযোগ লৈ কেইজনমান জনদামৰ চেহেৰাৰ লোকে উঠাই নি ভেনগাৰ্ডখনৰ ভিতৰত শুৱাই দিলেগৈ। লগে লগে ভেনগাৰ্ডখন চলিবলৈ আৰম্ভ কৰিলে। দেৱজিতেও গাড়ী ষ্টাৰ্ট দিলে। কাষতে প্ৰশান্তই বহি টোপনিয়াবলৈ ধৰিলে। পাছৰ চিটত বহি থকা ৰাজাই কোৱাবলৈ ধৰিলে। দেৱজিতে ভেনগাৰ্ডখনক চকুৰ আঁৰ হ'বলৈ নিদিলে। ষ্ট্ৰীট লাইটৰ পোহৰতে হেডলাইট নজ্বলোৱাকৈ এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত দেৱজিতে আগৰ গাড়ীখন অনুসৰণ কৰিবলৈ ধৰিলে। ভেনগাৰ্ডখন গৈ 3 মিটাৰমান ওখ বিৰাট লুৰ গেট এখনৰ সন্মুখত ৰ'ল। দাৰোৱানে গাড়ী আৰু ড্ৰাইভাৰক চাই গেটখন খুলি দিলে। লগে লগে ভেনগাৰ্ডখন ভিতৰলৈ সোমাল। গেটখন পুনৰ বন্ধ হৈ গ'ল। দেৱজিতে কিছু আঁতৰতে নিজৰ গাড়ীখন ৰখালে। প্ৰশান্তক চিটতে ভালদৰে শুৱাই ৰাজাক তাতে ৰখিয়া থৈ দেৱজিতে এখোজ দুখোজকৈ আগবাঢ়ি গ'ল। বিৰাট ওখ গেটখনৰ পৰা অলপ আঁতৰত ৰৈ দেৱজিতে চাৰিওফালে চালে। চাৰিওফালে গেটৰ সমান ওখ ইটাৰ বেৰ। সন্মুখৰ ছাইনবোৰ্ডখনলৈ এবাৰ চালে, কিন্তু কম পোহৰৰ কাৰণে ছাইনবোৰ্ডখনৰ আখৰবোৰ চিনিব নোৱাৰিলে। গেটৰ সন্মুখত কোনোবা আছে নেকি দেৱজিতে এবাৰ চালে। দাৰোৱানটোক চয়াময়াকৈ থিয় হৈ থকা দেখি দেৱজিত সন্ত্ৰস্ত হ'ল। অৰ্থাৎ দেৱজিতৰ মনত এটা বুদ্ধি খেলালে। দেৱজিত আগুৱাই গ'ল চকীদাৰটোৰ ফালে। এই ভাইজি, দেৱজিতে মাতিলে। কোন? হাতৰ টৰ্চটো জ্বলাই দেৱজিতৰ মুখত চকীদাৰটোৱে পোহৰ পেলালে। মেহৰবানী কৰকে আপকা মাছী দিজিয়ে, দেৱজিতে ক'লে। এই ৰাতি ক'ৰ পৰা আহিছে? চকীদাৰে সুধিলে। নগাঁও से आया हूँ, लेकिन हमारा गाड़ी खराब हो गया, वहाँ है हमारा गाड़ी, माचिस है आपके पास? দেৱজিতে পুনৰ সুধিলে। চকীদাৰে টৰ্চটো নুমুৱালে। পঞ্জাবী বেশী দেৱজিত অলপ ওচৰ চাপি গ'ল। চকীদাৰে পকেটত হাত ভৰালে। সেই সুযোগতে দেৱজিতে চকীদাৰৰ ওপৰত জঁপিয়াই পৰিল। মূৰৰ পিছফালে এটা প্ৰচণ্ড ঘোচা খাই চকীদাৰটো থিতাতে অজ্ঞান হৈ পৰিল। দেৱজিতে ইফালে সিফালে চাই চকীদাৰটোক কাষতে থকা নলাটোলৈ বগৰাই দিলে। পকেটৰ পৰা সৰু টৰ্চ এটা উলিয়াই সন্মুখৰ ছাইনবোৰ্ডখন চালে। ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ শব্দকেইটা টৰ্চৰ পোহৰত জিলিকি উঠিল। লুৰ বিৰাট গেটখন খুলি দেৱজিত লাহেকৈ ভিতৰ সোমাল। এহাতত পিষ্টল আৰু আনখন হাতত টৰ্চটো। দেৱজিত যোৱাৰ অলপ পাছতে প্ৰশান্তই সাৰ পালে। কাষত ৰাজাৰ বাহিৰে কাকো নেদেখি প্ৰশান্তৰ বৰ ভয় লাগিল। ভয়তে সি কান্দিবলৈ আৰম্ভ কৰি দিলে। প্ৰশান্তৰ কান্দোন গৈ দেৱজিতৰ কাণতো পৰিল। দেৱজিতৰ বুকু অজান আশংকাত কঁপিবলৈ ধৰিলে। আৰু আগ নাবাঢ়ি দেৱজিত ঘূৰিল। এনেতে 4জনমান লোক সেইফালে আহি থকা দেখি দেৱজিতে কাষৰ ঘৰ এটাৰ আন্ধাৰত আঁৰ ল'লে। মানুহকেইজন আহি সেই ঠাইতে থমকি ৰ'ল। কোনে কান্দিছে? এজনে প্ৰশ্ন কৰিছে। বাহিৰত কোনোবা সৰু ল'ৰাই কন্দাৰ দৰে লাগিছে, আন এজনে ক'লে। এই নিশা ইয়ালৈ কোন আহিছে? বলচোন যাওঁ। 4জন লৰালৰিকৈ ওলাই গ'ল। বিপদৰ আশংকা বুজি দেৱজিতে অনুসৰণ কৰিলে। মানুহকেইজন দেৱজিতৰ গাড়ীৰ ওচৰ চাপি ভিতৰত কান্দি থকা প্ৰশান্তক দেখি আচৰিত হ'ল। এইখন কাৰ গাড়ী? এই বাচ্চাটো কাৰ? এজনে প্ৰশ্ন কৰিলে। কাৰোবাৰ কিবা অভিসন্ধি আছে নেকি? আন এজনে সুধিলে। ল'ৰাটো ভিতৰৰ পৰা উলিয়াই আন। এজনে গাড়ীৰ দুৱাৰখন খুলি প্ৰশান্তক ভিতৰৰ পৰা উলিয়াই আনিলে। প্ৰশান্তৰ কান্দোন তেতিয়াও বন্ধ হোৱা নাই। খুৰা খুৰা বুলি চিঞৰিয়ে থাকিল। দেৱজিতে দূৰৰ পৰা আৰে আৰে চাই থকাৰ বাহিৰে আৰু একো কৰিব নোৱাৰিলে। গুলী চলালেও জানোচা প্ৰশান্তৰ বিপদ হয়। মানুহকেইজনে নিশ্চয় এই সুবিধা এৰি নিদিব, কিয়নো প্ৰশান্তক সিহঁতে বিচাৰিয়ে আছে। সিন্ধি খানি পথ বিচৰাৰ আগতেই দুৱাৰেদি পথ পালে। প্ৰশান্তক লৈ মানুহকেইজন তাৰ পৰা আঁতৰ হ'ল। ৰাজায়ো প্ৰশান্তৰ পিছ ল'লে। মানুহকেইজনে ৰাজাক লক্ষ্য নকৰিলে। বিষণ্ণ মনেৰে দেৱজিত আগুৱাই আহি গাড়ীখনৰ ওচৰত থিয় হ'ল। বনেটখনৰ ওপৰত হাত দুখন ভেজা দি সমূনীয়া এটা কাঢ়ি দেৱজিতে তলমূৰ কৰি ল'ল। নিজৰ মূৰ্খামিৰ কাৰণে নিজকে ধিক্কাৰ দিলে। দুনাই আগবাঢ়িবলৈ দেৱজিতৰ সাহস নহ'ল। মানুহকেইটাই প্ৰশান্তক এটা কোঠালৈ নি কিবা কিবি অলপ খাবলৈ দিলে। খোৱা শেষ কৰি প্ৰশান্তই পুনৰ কান্দিবলৈ ধৰিলে। এজন লোক ওলাই গ'ল। বাকী কেইজনে প্ৰশান্তক নিচুকাই শুৱাই দিলে। সেই সময়তে ৰাজা আহি দুৱাৰমুখত থিয় হ'ল আৰু কোনোবাই দেখাৰ আগতেই তাৰ পৰা আঁতৰ হ'ল। প্ৰায় এঘণ্টামানৰ পাছত কোঠাটোলৈ মাৰ্গাৰিট আৰু ইহুদিৰ দৰে লোকজন আহিল। ঠিকেই, মই ভবাটোৱেই হয়, ই জিতেন কাকতিৰ ল'ৰা।
প্ৰশান্তৰ মুখলৈ চাই মাৰ্গাৰেটে ক'লে, সাৱধান, এই বিষয়ে জিতেন কাকতিয়ে যেন ঘুণাক্ষৰেও নাজানে। ইহুদীৰ দৰে লোকজনে ক'লে, কিন্তু ৰহস্য কি? ল'ৰাটোক কোনে এনেকৈ আনি ইয়াত এৰি থৈ গ'ল? কিবা ষড়যন্ত্ৰ আছে নেকি? ষড়যন্ত্ৰই হওক বা আন কিবাই হওক, আমি শীঘ্ৰেই গম পাম। এতিয়া ব'লা। দুয়ো কোঠাৰ পৰা ওলাই গৈ আন এটা কোঠাৰ ফালে আগবাঢ়িল। ইহুদীৰ দৰে লোকজনে মাৰ্গাৰেটক কোঠাৰ বাহিৰতে ৰ'বলৈ কৈ ভিতৰলৈ সোমাই গ'ল। খন্তেক পাছতে কোঠাৰ ভিতৰৰ পৰা ক'লা কাপোৰেৰে আবৃত ছায়ামূৰ্তি এটা ওলাই আহিল। মাৰ্গাৰেটৰ সৈতে পুনৰ দীঘল বাৰাণ্ডাখনেদি আগবাঢ়িল। কেইবাটাও কোঠা চেৰাই গৈ এটা সৰু কোঠাৰ সন্মুখত দুয়ো থিয় হ'ল। বেৰত থকা বুটাম এটা মাৰ্গাৰেটে টিপি দিয়াৰ লগে লগে দুৱাৰখন মেল খাই গ'ল। দুয়ো ভিতৰ সোমাল। কোঠাৰ ভিতৰৰ বেৰত থকা এটা বুটাম টিপিলে মাৰ্গাৰেটে। বেৰ এখনৰ একাংশ ওপৰলৈ উঠি গ'ল। এটা সুন্দৰ পথ ওলাই পৰিল। মাৰ্গাৰেট আৰু ছায়ামূৰ্তি এবাৰ সেই বাটেৰে আগবাঢ়িল। বেৰখন পুনৰ আগৰ দৰে সংযোজিত হ'ল। মিষ্টাৰ লস্কৰ, এটা অন্ধকাৰ কোঠাত থিয় হৈ মাৰ্গাৰেটে মাত লগালে। লগে লগে কোঠাৰ ভিতৰত বিজুলী চাকিটো জ্বলি উঠিল। কোঠাৰ মজিয়াত দীঘল দি পৰি আছিল পবিত্ৰ আৰু অমল কৃষ্ণ। কোঠাটোৰ পোহৰ হোৱাৰ লগে লগে দুয়ো বহি উঠিল। ফেউৰাহঁত, ছায়ামূৰ্তিয়ে গুৰু গম্ভীৰ স্বৰেৰে মাত লগালে। ব্ৰাহ্যৰাজ, অমল কৃষ্ণই লগে লগেই মাত লগালে। মৰাৰ সময়তো ধেমালি? তহঁত আমাৰ হাতত বন্দী। তহঁতৰ দৰে ফেউৰাক আমি যিকোনো নিৰ্যাতন দিব পাৰোঁ। আমাৰ সুদৰ্শনক ক'ত বন্দী কৰি ৰাখিছ? ছায়ামূৰ্তিয়ে প্ৰশ্ন কৰিলে। সুদৰ্শন? কোন সুদৰ্শন? পবিত্ৰ যেন আচৰিত হ'ল। অভিনয় বাদ দে। যদি মুক্তি বিচাৰ, সুদৰ্শনক উভতাই দে। যদি নিদিওঁ, পবিত্ৰই দৃঢ়তাৰে প্ৰশ্ন কৰিলে, তেন্তে তোক প্ৰথম উপহাৰ দিয়া হ'ব জিতেন পুত্ৰ প্ৰশান্তৰ মৃতদেহ। প্ৰশান্ত? পবিত্ৰ চমকি উঠিল। সি বৰ্তমান মোৰ হাতত। অসম্ভৱ। সম্ভৱ অসম্ভৱৰ উত্তৰ কালিলৈ পুৱাতে দিয়া হ'ব। লগে লগে ছায়ামূৰ্তিয়ে এটা বিকৃত হাঁহি মাৰিলে। হাঁহি বন্ধ হোৱাত ছায়ামূৰ্তিয়ে হাত জোকাৰি ক'লে, মাত্ৰ আজিৰ নিশাটোৱেই তহঁতৰ শেষ নিশা। ছায়ামূৰ্তিৰ সৈতে মাৰ্গাৰেট ওলাই গ'ল। ইয়াৰ আস্ফালন চাওক। আজি নিশাই ইহঁতৰ গতি লগাওঁ নেকি লস্কৰ? অমল কৃষ্ণই দাঁত কামুৰি ক'লে, ইমান লৰালৰি নহয়। প্ৰশান্ত যদি সঁচাই বন্দী হৈ আছে তেন্তে বিপদ ঘটিব পাৰে। সুযোগলৈ অপেক্ষা কৰক। সুযোগ যদি নাপাওঁ, নিশ্চয় পাম। ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখক। ছায়ামূৰ্তিয়ে এইবাৰ গৈ আন এখন দুৱাৰৰ সন্মুখত থিয় হ'ল। অলপ আঁতৰত থকা মাৰ্গাৰেটক কিবা এটা ইংগিত দি ছায়ামূৰ্তিয়ে বেৰত থকা এটা বুটাম টিপি দিলে। লগে লগে দুৱাৰখন মেল খালে। ছায়ামূৰ্তি কোঠাৰ ভিতৰলৈ সোমাই গ'ল। কোঠাটো ভীষণ আন্ধাৰ। খেপিয়াই খেপিয়াই বেৰত থকা ছুইচ বৰ্ড বিচাৰি ছায়ামূৰ্তিয়ে ছুইচ এটা অন কৰাৰ লগে লগে ইলেক্ট্ৰিক লাইটৰ পোহৰত কোঠাটোৰ আন্ধাৰখিনি মুহূৰ্ততে অদৃশ্য হৈ গ'ল। সেই কোঠাতে বন্দী হৈ আছিল জিতেনৰ পত্নী মালা। মালাৰ টোপনি লাইটৰ পোহৰত ভাগি গ'ল। খকমককৈ সাৰ পাই মালাই প্ৰশ্ন কৰিছে, কোন? ছায়ামূৰ্তিয়ে এটা ব্যংগ হাঁহি মাৰিলে। মালাই সভয়ে ছায়ামূৰ্তিলৈ চালে। ক'লা কাপোৰে আবৃত লোকজনক দেখি মালাই ভয়তে চিঞৰি উঠিল। পুনৰ এটা বিকৃত হাঁহি মাৰি ছায়ামূৰ্তিয়ে ক'লে, ভয় নাই মোৰ সোণ। মই যাদুকৰ বা ভূত নহওঁ। মই মানুহ, তোমাৰ ৰূপৰ প্ৰেমিক। মালা ভয়ে ভয়ে বিচনাৰ পৰা নামিল। ভয় কৰিছা কিয় মোৰ সোণ? মই তোমাৰ কোনো অনিষ্ট নকৰোঁ। ছায়ামূৰ্তি আগবাঢ়ি গ'ল মালাৰ ওচৰলৈ। মালাই এটা বিকট চিঞৰ মাৰি মজিয়াত জ্ঞানশূন্য হৈ বাগৰি পৰিল। ছায়ামূৰ্তিয়ে খঙেৰে চিঞৰি উঠিল, পুলিচ আহিছে ছাৰ। SP-য়ে আপোনাক বিচাৰি। পুলিচ? ছায়ামূৰ্তি চক খাই উঠিল। সকলোকে সাৱধান কৰি দিয়া হৈছেনে নাই? যা, মই গৈ আছোঁ। ছায়ামূৰ্তিয়ে লৰালৰিকৈ ছুইচ বৰ্ডৰ আন এটা বুটাম টিপি দিয়াৰ লগে লগে মজিয়াৰ একাংশ তললৈ নামি গ'ল। অকণো পলম নকৰি মালাক দুহাতেৰে তুলি ছায়ামূৰ্তিয়ে তলৰ গোপন কোঠৰীলৈ লৈ গ'ল। কিছু সময়ৰ পাছত কোঠৰীৰ পৰা BND ৰূপেৰে ওলাই আহিল। চাৰিওফালে এবাৰ চাই নিশ্চিন্ত হৈ বাহিৰলৈ ওলাই গৈ SP কলিতাৰ ওচৰত থিয় হ'ল। শুইছিল নেকি? SP কলিতাই প্ৰশ্ন কৰিলে। হয়, BNDয়ে উত্তৰ দি ক'লে। অসময়ত আহিল ছাৰ? আপুনি ইয়াতে থাকে? BNDৰ প্ৰশ্নৰ উত্তৰ নিদি কলিতাই সুধিলে। হয়, মই ইয়াতে থাকোঁ। এই ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহবোৰ ক'ত থাকে?
কিছুমানৰ কোৱাৰ্টাৰ ইয়াতে আছে আৰু কিছুমান লোক বাহিৰত থাকে আমি আপোনাৰ ইণ্ডাষ্ট্ৰিটো অলপ চাব খোজোঁ চাব খোজে BND যেন আচৰিত হ'ল চাব খোজোঁ কিন্তু আমি সময় নষ্ট নকৰোঁ বলক কোঠা আদি সকলোবোৰ দেখুৱাব আগবাঢ়ো নাবাঢ়োকৈ BND অগ্ৰসৰ হ'ল পিছে পিছে পুলিচৰ দল অনেক সময় ধৰি সমস্ত ইণ্ডাষ্ট্ৰীৰ ঘৰবোৰ পুলিচ দলে পুংখানুপুংখকৈ চাইও একো সংসূত্ৰ নাপাই হতাশ হ'ল ইণ্ডাষ্ট্ৰীৰ চৌহদতে থকা কৰ্মচাৰীৰ কোৱাৰ্টাৰবোৰ পুলিচ দলে বাদ নিদিলে অৱশেষত বিফল মনোৰথেৰে পুলিচৰ দল উভতিল BNDয়ে পুলিচ দল যোৱাৰ ফালে চাই এটা তাচ্ছিল্যৰ হাঁহি মাৰিলে পুলিচ গ'ল এটি গোপন কোঠৰীৰ পৰা মাৰ্গাৰেট ওলাই আহি BNDৰ ওচৰত থিয় হৈ সুধিলে গ'ল গাঁৱৰ দলটো গ'ল হাঁহি মাৰি BNDয়ে ক'লে বিপদ হোৱা নাইতো ইনিলন ইণ্ডাষ্ট্ৰীৰ বিপদ কেতিয়াও নহয় মাৰ্গাৰেট BNDয়ে পুনৰ জোৰেৰে হাঁহিবলৈ ধৰিলে